গোলাপ পিঠা ৰেডি হৈ গ'ল। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে দেখিবলৈ। এয়া মোৰ গোলাপ আকৃতি হৈছে। গোলাপ পিঠা বনাই দেখুৱাম আজি আপোনালোকক, যিহেতুকে ভোগালী বিহু সমাগত, গতিকে তিল পিঠা, নাৰিকল পিঠা বা তেল পিঠাৰ উপৰিও যদি আমি অকমান পৃথক ধৰণৰ পিঠা এটি বনাব পাৰো, বহুত বেছি ভাল লাগিব। লগতে আলহী অতিথিক দিলেও ভাল পাব। সেইবাবে আজি আপোনালোকক মই গোলাপ পিঠা বনাই দেখুৱাম, একেবাৰে সহজ পদ্ধতিত, আৰু খাবলৈ বহুত বেছি ভাল লাগে, দেখিবলৈও বহুত ধুনীয়া। তাৰ বাবে প্ৰয়োজনীয় বস্তুখিনি দেখুৱাই ল'ম। এয়া হৈছে ৰিফাইন। এইটো আমাক ভাজিবলৈহে লাগিব ৰিফাইন। আপোনালোকে ইচ্ছা কৰিলে মিঠাতেলতো ভাজিব পাৰিব, একো কথা নাই। আৰু এয়া হৈছে এগিলাচ গুড় লৈছো মই। গুড়খিনিত যিহেতুকে আমি গোলাপ পিঠাকেইটা তিয়াব লাগিব, সেইবাবে গুড় লৈছো এইখিনি, পগাই লোৱা গুড় এইখিনি। আৰু এয়া হৈছে আমাৰ আটা একাপ। আৰু এয়া একাপ চাউলৰ গুড়ি। লগতে এয়া অকমান নিমখ লৈছো আন্দাজমতে। ইমানখিনিয়ে বস্তু। ইয়াতে কোনো ধৰণৰ চৌদা দিয়াৰ প্ৰয়োজন নাই। আৰু এয়া হৈছে ঠাণ্ডা পানী। এইখিনিৰে আমি যেনেকৈ ৰুটি বনাবলৈ ডো বনাই লওঁ, ঠিক তেনেকৈ বনাই ল'ম। আপোনালোকে ইতিমধ্যে পিঠা বনাৰ ভিডিঅ'সমূহত যথেষ্ট মৰম মোক দিছে। এই ভিডিঅ'টিও শ্বেয়াৰ কৰিব, লগতে কেনেকুৱা পালে জনাব। আৰু আপোনালোকে এবাৰ গোলাপ পিঠা বনাই পেলাই মোক ফটোসমূহ সেন্ড কৰিব, মোৰ বহুত বেছি ভাল লাগিব। এনেকৈ আমি ধুনীয়াকৈ ডোটো বনাই ল'ম, যেনেকৈ আমি ৰুটি বনাবলৈ বনাওঁ। ডোটো বনাই পেলাই আপোনালোকক দেখুৱাই আছো, যিহেতুকে নহ'লে ভিডিঅ'টি বহুত বেছি দীঘলীয়া হৈ যায়। ডোটো বনাব সকলোৱে জানেই। এয়া এইখিনি মোৰ ধুনীয়াকৈ মাৰি লোৱা হ'বয়ে। ইয়াতে অকমান ৰিফাইন দি দিম মই, এচামুচমান দিলেই হ'ল, যিহেতুকে তেতিয়া ধুনীয়াকৈ ঢিলা হ'ব আৰু লাগি নধৰে। এনেকৈ মই কম পৰিমাণে বনাইছো, যিহেতুকে বিহুলৈ আৰু বহুত দিন আছে। আপোনালোকক মই প্ৰচেছটো দেখুৱাই দিবলৈ বিহুৰ আগতে মই কম পৰিমাণে সকলোবোৰ বনাইছো, কিয়নো বিহুলৈ মই আকৌ বনাব লাগিব পৰহি মানে। এয়া এনেকৈ আপোনালোকে ধুনীয়াকৈ ঢিলা হোৱাকৈ, কোমল হোৱাকৈ মাৰি ল'ব। বহুত ধুনীয়া দেখিবলৈ হয়, আপোনালোকে গম পাবই। এয়া হৈ গ'ল মাৰি লোৱা। এতিয়া আমি ধুনীয়াকৈ যেনেকৈ ৰুটি বনাবলৈ ডো বনাওঁ, ঠিক তেনেকুৱাকে বনাম। ডাঙৰকৈ বনালেও কোনো কথা নাই। এনেকৈ ডোটো বনাই ল'ম। বনাই পেলাই ইয়াতে মই, আপোনালোকে বেলনা মাৰিটো বেলিব পাৰে, কিন্তু মই এনেকৈ সুবিধা পাওঁ বাবে এনেকৈয়ে বেছিকৈ বেলা যায়। এনেকৈ আপোনালোকে বেলিব। মই প্ৰচেছটো দেখুৱাই যাম, আপোনালোকে চাই যাব। এয়া মোৰ হৈ গ'ল। দেখিছে এইখন বহুত বেছি ধুনীয়া হোৱাৰ প্ৰয়োজন নাই, যিহেতুকে সৰু সৰুকে কাটিব লাগিব। এনেকৈ এটা গ্লাছৰ সহায়ত কাটিব আপোনালোকে, তেতিয়া ধুনীয়া শ্বেপ ল'ব। এয়া এনেকৈ মই যেনেকৈ দেখুৱাই গৈছো চাই যাব, আৰু অপ্ৰয়োজনীয়খিনি উলিয়াই পেলাই পুনৰ আমি বনাব পাৰিম। চাবচোন কিমান ধুনীয়া গোলাপ হ'ব। এয়া এনেকৈ কৰি পেলাই চাব। এনেকৈ দিব এখন, এখনৰ ওপৰত পুনৰ এখন দিব। মই যেনেদৰে দেখুৱাইছো এনেকৈ আৰু এখন দিব। আপোনালোকে যিমান সৰু বা ডাঙৰ কৰিব বিচাৰে পিঠাটো, সেই অনুপাতে আপোনালোকে বঢ়াই যাব পাৰে। এনেকৈ দি এতিয়া আপোনালোকে এনেকৈ ধুনীয়াকৈ এফালৰ পৰা ঘূৰাই আনিব। দেখিছেনে? এনেকৈ ঘূৰাই আনি পেলাই মাজেৰে কাটি দিব। এয়া এনেকৈ আপোনালোকে পাহি কেইটা মেলি দিব। এয়া চাওক কিমান ধুনীয়া গোলাপ আকৃতি হৈছেনে?
এনেকৈ আমি ইয়াতে থম আৰু গোটেই কেইটা বনাম চাওক এইয়া এইটো পুনৰ আপোনালোকে এনেকুৱাকৈ অকমান পাহি কেইটা মেলি দিব চাওক কৈছোৱে যদি ইয়াতকৈ ডাঙৰ কৰিব বিচাৰে আপোনালোকে 5খন ল'ব 4খনৰ ঠাইত এয়া দুটা আমাৰ হৈ গ'ল ঠিক একেদৰে আমি আৰু বনাম আপোনালোকে চাব বহুত ধুনীয়া হয় দেখিবলৈ আৰু ক্ৰিয়েটিভ পিঠা এনেকৈ আপোনালোকে বেলিব বেলাটো সকলোৱে জানে এনেকৈ আচলতে কাঁহীখনত বেলিলে মই বহুত সুবিধা পাওঁ সেইবাবে বেলিছো ইচ্ছা কৰিলে বেলনা মাৰিটো আপোনালোকে বেলিব পাৰে কৈছোৱে পিঠাটো কেনেকুৱা লাগিছে জনাবচোন দেখিবলৈ এইয়া এইবাৰ মই 5টাৰে বনাম চাব ডাঙৰ হ'ব 2 এইয়া অপ্ৰয়োজনীয় অংশখিনিৰে আমি পুনৰ ব্যৱহাৰ কৰিম এনেকৈ আপোনালোকে ইচ্ছা কৰিলে অকমান হেঁচি দিব তেতিয়া আৰু ওলাই নাযায় ৰাউন্ড কৰোতে এইয়া এনেকৈ এফালৰ পৰা আপোনালোকে ঘূৰাই আনিব আনি পেলাই সোঁমাজেৰে আপোনালোকে কাটি দিব একেবাৰতে দুটা হৈ যায় এইয়া এনেকৈ পাহি কেইটা মেলি দিব দেখিছেনে ইমান ধুনীয়া হৈছে ঠিক একেধৰণে এইটো গোলাপো আমি এনেকৈ দিম খাবলৈ যে কিমান ভাল লগা হ'ব দেখিবলৈ বস্তুবোৰ ভাল লাগিলেহে খাবলৈও ভাল লগা হয় নহয়নে এইয়া এতিয়া আমি একেধৰণে গোটেই কেইটা পিঠা বনাই ল'ম পুনৰ আপোনালোকক দেখুৱাম বেলি লৈ পেলাই এইখন হৈছে শেষৰখন আমাৰ চাব ভালকৈ একেবাৰে সহজ প্ৰচেছ পানীপুৰি বনাওঁতে আমি এনেকৈ ধুনীয়াকৈ গ্লাছেৰে যদিহে কাটি লওঁ তেতিয়া একে চেপতে হয় আৰু একে সমান হয় এইয়া চাব কেনেকৈ কি কৰিম এনেকৈ দিব অকমান হেঁচি দিব যদি কিবা কাৰণত পিঠাখন অকমান লাগি থকা যেন হয় লাগি ধৰা যেন হয় আপোনালোকে অকমান পিঠাগুৰি বা অকমান আটা দি পেলাইও কৰিব পাৰে যিমান ডাঙৰ কৰে বা যিমান সৰু কৰে সেইটো নিজৰ ইচ্ছা এনেকৈ ৰাউন্ডকৈ আনিব দেখিছেনে আনি পেলাই সোঁমাজেৰে কাটি দিব এইয়া চাওক অকমান যদি গুৰি দিয়ে একেবাৰে লাগি নধৰে দেখিবলৈ কিমান ভাল লগা হৈছে নহয়নে এইয়া একেদৰে মই গোটেই কেইটা বনাই ল'ম লৈ পেলাই আপোনালোকক পিছৰ ষ্টেপটো মই দেখুৱাই দিম আমি এইকেইটা ভাজিব লাগিব আৰু এয়া মোৰ গোটেই কেইটা পিঠা বনাই লোৱা হৈ গ'ল যিহেতু কম পৰিমাণে বনাইছো ইমান কেইটাই হৈছে ইয়াৰ পিছত আপোনালোকক মই পিছৰ ষ্টেপলৈ লৈ যাম বলক গেছলৈ কেৰাহী পাতি দিওঁ গেছত মই কেৰাহী পাতি দিছো এতিয়া ইয়াতে মই এতিয়া ৰিফাইন দিম প্ৰয়োজন অনুপাতে দিব আপোনালোকে মই বৰ বেছিকৈ নিদিওঁ যিহেতুকে মোৰ পিঠা বেছি নহয় আৰু অকমান দি দিছো আৰু আমি গৰম হোৱালৈ অপেক্ষা কৰিম এতিয়া তেল ইতিমধ্যে মোৰ গৰম হৈছে এতিয়া ইয়াতে মই এটা এটাকৈ গোলাপ পিঠা কেইটা দিম এনেকৈ দিব যাতে ফুলটো মানে হেঁচা নালাগে মই গোটেই কেইটা একেলগে দিছো যিহেতুকে কম পৰিমাণে বনাইছো
আচলতে চেষ্টা কৰিলে বিভিন্ন ক্ৰিয়েটিভ বস্তু আমি তৈয়াৰ কৰিব পাৰোঁ অকণমান পৃথককৈ নহয়নে আৰু বহুত ভালো লাগে দেখিবলৈ এইখিনি এতিয়া আমি ভাজিম ৰঙচুৱা হোৱা পৰ্যন্ত এনেকৈ পিঠাকেইটা আপোনালোকে ভাজিব একো কথা নাই লৰচৰ কৰি দিলেও ভাগি নাযায় তেল অকণমান বেছি হ'লে ভাল হয় কিন্তু ৰৈ গ'লে আচলতে ৰোৱা তেলটো মানে দুদিন তিনিদিন ৰাখি খালে অকণমান অপকাৰ সেইবাবে মই পৰালৈকে অকণমান কমতে বনাবলৈ চেষ্টা কৰোঁ যাতে তেলটো বাঢ়ি তেল ব্যৱহাৰ কৰিব লগা নহয় এনেই তেলবোৰ আমাৰ স্বাস্থ্যৰ বাবে বহুত বেছি ক্ষতিকাৰক তথাপিও নাখালে যিহেতু নহয় খাব লাগিব কিন্তু অকণমান হিচাপত চেষ্টা কৰোঁ ভিডিঅ'সমূহ ক'ৰ পৰা চাই আছে জনাবচোন আপোনালোকে আৰু মোৰ বিভিন্ন পিঠা বনাৰ ভিডিঅ'ৰ পৰা আপোনালোক উপকৃত হৈছেনে জনাব আৰু এটা কথা মই কৈ থওঁ যিসকলে ইতিমধ্যে জানে তেওঁলোকে স্কিপ কৰিব ভিডিঅ'টি যিসকলে নতুনকৈ শিকি আছে বা তেওঁ কোনোবাই অকণমান হ'লেও উপকৃত হৈছে তেওঁলোকৰ বাবে ভিডিঅ'টি জনাসকলে স্কিপ কৰিব কাৰণ বহুতেই জানে এইবোৰ যিহেতুকে আৰু যদি মোৰ কিবা ভুল হয় সেয়াও আপোনালোকে আঙুলিয়াই দিব মই শুধৰাব চেষ্টা কৰিম যিহেতু ভুল হোৱাটো স্বাভাৱিক সকলোৰে এনেকৈ আমি ৰঙচুৱা হোৱাকৈ ভাজিম হৈছে ইতিমধ্যে গেছটো চিমত দিব অকণমান কমাই দিব এয়া তাৰপিছত পিছৰ ষ্টেপটো আপোনালোকক দেখুৱাম একেবাৰে সাধাৰণ ইয়াৰ পিছত আমি গুড়ত দি দিলে হৈ গ'ল গোলাপ পিঠা আমাৰ ৰেডিয়ে হ'ব এনেকৈ আপোনালোকে ফ্ৰাই নকৰি পেলাই ধুনীয়াকৈ সিজাইও খাব পাৰে এই আকৃতিত বনাই পেলাই ধৰি লওক আপোনালোকে গাখীৰত দি পেলাই খাব পাৰে ক্ষীৰ পিঠাৰ নিচিনাকৈ বা আপোনালোকে মহুৰা পিঠাৰ নিচিনাকৈ পানীত দি খাব পাৰে সিজাই এয়া এইখিনি মোৰ হৈ গ'ল এতিয়া মই নমাম এয়া নমাই পেলাই আপোনালোকক দেখুৱাই আছো পিছৰ ষ্টেপ এতিয়া মই গেছত চচপেন এটা দি দিছোঁ আপোনালোকে ইচ্ছা কৰিলে কেৰাহীটো পাৰে কিন্তু মই ইয়াতে কৰিম ইয়াতে মই গুড়খিনি দি দিছোঁ আচলতে গৰম হৈ গ'ল চচপেনটো অকণমান লগতে অকণমান পানী দিছোঁ যিহেতু পিঠাকেইটা আমাৰ পানীত ডুব যাব লাগিব মানে পানীত যাব লাগিব তলত সেইবাবে অকণমান পানী দি দিছোঁ মই গুড়ৰ লগত এয়া এতিয়া মই এই গুড়খিনিত পিঠাকেইটা দি দিম আমাৰ যিকেইটা গোলাপ পিঠা তেতিয়া ধুনীয়াকৈ সিজি যাব আৰু মিঠাটো সোমাই যাব এনেকৈ আমি দি দিম উতলা পৰ্যন্ত মানে গুড়টো আমাৰ কমি যাব লাগিব সেইবাবে অকণমান পানী ব্যৱহাৰ কৰিছোঁ বহুত বেছি গোটা গুড় হ'লে পানীটো নহ'লে সিজি নাযাব আমাৰ পিঠাকেইটা গুড়ত এয়া এতিয়া আমি এইখিনি উতলালে অপেক্ষা কৰিম এয়া এনেকৈ উতলাৰ অন্তত প্ৰায় 10 মিনিট সময় আমি এনেকৈ এইখিনি সিজাব লাগিব তেতিয়া ধুনীয়া ঢিলা হ'ব সকলোৱে খাব পাৰিব সৰু ল'ৰা ছোৱালীৰ পৰা বয়সস্থ লোকলৈ কিন্তু যদি আমি ভালকৈ নিসিজাও তেতিয়াহ'লে অকণমান টান টান ভাৱ এটা থাকিব পাৰে যিহেতু আমি এইখিনি ভাজিছোঁ কিন্তু এনেকৈ আমি 10 মিনিট সময় উতলোৱাৰ পিছত বহুত ধুনীয়া হ'ব লগতে গুড়খিনিও আমাৰ ডাঠ হ'ব খাবলৈ ভাল লগা হ'ব মই আপোনালোকক দেখুৱাই আছোঁ খোৱাৰ পিছত এয়া মোৰ গোলাপ পিঠাকেইটা ইতিমধ্যে ৰেডি হৈ গ'ল দেখিছেনে কিমান ধুনীয়া হৈছে দেখিবলৈ খাবলৈও ইমানেই ভাল লগা হয় আপোনালোকেও বনাব আৰু বনাই পেলাই মোক ফটো এখন দিবলৈ নাপাহৰিব আৰু কেনেকুৱা পালে খাই পেলাই জনাব লগতে আপোনালোকে আলহী অতিথিকো দিব পাৰিব এয়া চাওক কিমান যে ধুনীয়া দেখিবলৈ ভিডিঅ'টি আৰু বৰ বেছি দীঘলীয়া নকৰোঁ আজিৰ ইমানতে এৰিছোঁ পুনৰ নতুন ভিডিঅ' এটিৰে আপোনালোকক লগ পাম আগতীয়াকৈ আপোনালোক প্ৰতিজনলৈকে ভোগালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ ডিম্পি ডায়েৰী পেজৰ তথা ইউটিউব চেনেলৰ জৰিয়তে এয়া ভিডিঅ'টি যিমান পাৰে শ্বেয়াৰ কৰিব লগতে আপোনালোকে যদিহে মোৰ পেজত নতুন পেজটি ফ'ল' কৰিব নতুন নতুন ৰেচিপি লগতে সদায় নতুনত্ব দি যাবলৈ মই চেষ্টা কৰিম আপোনালোকক
এৰিছো আজিলৈ, সকলো ভালে থাকক, সুস্থ থাকক, হাঁহি থাকিব।